তুমি ৰিসেন্টলি তোমাৰ ক্লাছ 10 এক্সাম দি উঠিছা আৰু এতিয়া তুমি আৰু এটা প্ৰবলেম ফেস কৰিছা হেতু হৈছে কোনটো ষ্ট্ৰীম তুমি এটা সিলেক্ট কৰিবা সায়েন্স সিলেক্ট কৰিবা কমাৰ্স নে আৰ্টস সিলেক্ট কৰিবা আৰু তোমালোকে এইকেদিন হয়তো বহুতো এডভাইস পাইছা কিছুমানে কৈছে যে আৰ্টস লোৱা তোমালোকে কাৰণ সায়েন্স বহুত টান হয় হয়তো কিছুমানে তোমালোকক কৈছে যে কমাৰ্স লোৱা তাত চাকৰি সোনকালে হৈ যায় বা কোনোবাই তোমাক এই বুলি ক'ব পাৰে যে সায়েন্স লোৱা কাৰণ তাৰ বাহিৰে বেলেগ ষ্ট্ৰীমৰ কামে নাই তো তেনেকুৱা তোমালোকে বিভিন্ন এডভাইস পাইছা আৰু তোমালোকে ইউটিউবতো বহুত বিচাৰিছা হয়তো যে কোনটো ষ্ট্ৰীম সিলেক্ট কৰিবা কিন্তু এতিয়াও তোমালোকে কনফিউজনত আছা তো আজি এই ভিডিওটো তোমালোকে সম্পূৰ্ণ চোৱা সকলোখিনি কনফিউজন দূৰ হৈ যাব কাৰণ আজি এই ভিডিওটোত মই তোমালোকক সহায় কৰিম যে তোমালোকে কেনেকৈ নিজৰ কাৰণে এটা বেষ্ট ষ্ট্ৰীম সিলেক্ট কৰিব পাৰিবা লগতে ভিডিওটোত 100% জেনুইন আৰু তোমালোকৰ কাৰণে প্ৰেক্টিকেল এডভাইস দিম কাৰণ এনেকুৱাকৈ মিছা সপোনো তোমালোকক নেদেখাও যাতে তোমালোকে ভুল ষ্ট্ৰীম সিলেক্ট কৰি লোৱা কাৰণ এই সময়খিনিত তোমালোকক বহুতো মানুহে কোৰ্স সেল কৰিবৰ কাৰণে হয়তো মিসগাইড কৰি দিব পাৰে তো এইকেদিন যেহেতু তোমালোকেও ঢেৰ এডভাইস পাই আছা কোনোবাই আৰ্টস ল'ব কৈছে কোনোবাই কমাৰ্স কৈছে কোনোবাই হয়তো সায়েন্স ল'ব দিছে তো তোমালোকে প্ৰেছাৰত আহি জলদি ডিসিজনটো লৈ নিদিবা তোমালোকে অকমান টাইম লোৱা আৰু নিজৰ কাৰণে এটা ভাল ডিসিজন লোৱা তো আজি এই ভিডিওটো মই এটা পাৰ্টিকুলাৰ এনসাৰ নিদু যে এটুৱে ভাল হয় এটুৱে ল'ব লাগিব কিন্তু আমি গুটেখিনি ষ্ট্ৰীমৰ কথা অকমান ডিসকাস কৰিম যাতে তোমাৰ কাৰণে যোনটো ভাল তুমি বুজি পোৱা হেতু তোমালোকে ল'ব পাৰা আজি এই ভিডিওটো তোমালোকে এই বস্তুটো চাব পাৰিবা যে তোমাৰ আৰু তুমি ল'ব ওলোৱা ষ্ট্ৰীমৰ মাজত কানেকশন আছে নে নাই তো ভিডিওটো সম্পূৰ্ণ চাবা আৰু এটা প্ৰশ্ন যোনটো বহুত ষ্টুডেন্টছে খুদি থাকে এটো হৈছে কোনটো ষ্ট্ৰীমত স্কোপ বেছি আছে তো ইয়াৰ উত্তৰটো হৈছে স্কোপ গুটেকিটা ষ্ট্ৰীমতে আছে বহুতে ভাবে যে আৰ্টছ ল'লে অকল টিচাৰে হ'ব পাৰি নেকি নহয় টিচাৰৰ উপৰিও বহুত অপৰচুনিটিজ আছে আৰ্টছত ঠিক তেনেকুৱাকৈ সায়েন্সতো বহুতে ভাবে যে ইঞ্জিনিয়াৰ আৰু ডক্টৰে হ'ব পাৰি কিন্তু তাৰ উপৰিও বহুত অপৰচুনিটিজ আছে সায়েন্সতো আৰু ঠিক তেনেদৰে কমাৰ্সতো বিভিন্ন ধৰণৰ অপৰচুনিটিজ আছে তো স্কোপ সবতে আছে তো এনেকুৱা নাহিবা যে সায়েন্সত বহুত আছে বাকি বিলাকত স্কোপ নাই বুলি নাভাবিবা তাৰপিছত নেক্সট কোৱেশ্চনটো হৈছে যে তোমালোকৰ ইন্টাৰেষ্ট কি তো প্ৰথম কোৱেশ্চনটো নিজক খুদিব লাগিব তোমালোকৰ ইন্টাৰেষ্ট আছে নে নাই কাৰণ দুটা টাইপৰ ষ্টুডেন্ট আছে এটো সময়ত কিছুমান আছে যোনে একদম ফিক্স হয় যে মই এটুৱে পঢ়িম এটু পঢ়িবৰ কাৰণে মোৰ মন আছে আৰু কিছুমান আছে এইমলেছ ষ্টুডেন্ট যোনে এতিয়াও ফিক্স হোৱা নাই তো তুমি যদি ফিক্স ষ্টুডেন্ট হয় যে তুমি এটুৱে পঢ়িবা কাৰণ বহুতো ষ্টুডেন্টছে ষ্টেটাসো দি থকা দেখা যায় যে ড্ৰিম জেডব্লিউ বা নিট বুলি দি থৈ দিয়ে বা বহুতে কয় যে ইউপিএসসি টো সিহঁতৰ ড্ৰিম হয় তো তোমাৰ যদি তেনেকুৱা ধৰণৰ ড্ৰিম আছে তেনেহলে বহুত ভাল কথা যদি জেডব্লিউ বা নিট এক্সাম ক্ৰেক কৰিব বিচাৰিছা তেনেহলে নিশ্চয় তোমালোকে সায়েন্স ষ্ট্ৰীমতে যোৱা বাকি বিলাক ষ্ট্ৰীমত যাব নালাগে যদিহে তোমালোকে ইউপিএসসি ক্ৰেক কৰিব বিচাৰিছা তেনেহলে আৰ্টছ ষ্ট্ৰীমত যোৱা কাৰণ সাবজেক্টখিনি মিল আছে তো ইয়াতে মই ফিক্স ষ্টুডেন্ট সেইখিনিকে কৈছো যাৰ সঁচাকৈ একদম হ'বলৈ মন আছে এই বুলি নহয় যে কাৰণ বহুত ষ্টুডেন্টছে ৰিলস তো তেনেকুৱা নিচিনা শৰ্ট চাই মোটিভেট হৈ যায়গৈ তো তোমালোকৰ শৰ্ট টাৰ্ম মোটিভেশন দি কোনো ধৰণৰ কাম নাহিব যদিহে তোমালোকে ডক্টৰ বা আইপিএস হ'ব বিচাৰিছা তো ইয়াৰ কাৰণে লাগিব তোমালোকক লং টাৰ্ম মোটিভেশন নেক্সট এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো সেকেন্ড নম্বৰ কোৱেশ্চনটো এটো তোমালোকে নিজক খুদিবই লাগে হেতু হৈছে তোমালোকে যেটা ক্লাছ 10 ত পঢ়ি আছিলা তাৰ ফিজিক্সৰ কোৱেশ্চন বিলাক সলভ কৰোতে ভাল পাইছিলা নে নাই হেতু এটা বহুত ডাঙৰ কোৱেশ্চন হয় বহুত ষ্টুডেন্টছে এটো ইগনোৰ কৰে যাৰ ফলত পিছত ষ্ট্ৰীম খলাই থাকিব লগা হয় তো তুমি যদি ক্লাছ 10 ত থাকোতে ফিজিক্সৰ যোনখিনি নিউমেৰিকেলছ আছিল হেখিনি কৰোতে ভাল পাইছিলা বা ম্যাথছৰ যোনখিনি ক্যালকুলেশন পাৰ্ট হেতু তোমালোকে বেয়া নোপোৱা ভাল পোৱা তো তেনে ক্ষেত্ৰত যদি তোমালোকৰ এনসাৰটো হৈছে ইয়েস তেনেহলে তোমালোকে সায়েন্স বা কমাৰ্স ল'ব পাৰা আৰু যদিহে তোমালোকৰ এনসাৰটো নো হয় তেনেহলে ডাইৰেক্ট তোমালোকে আৰ্টছ লৈ ল'বা কাৰণ সায়েন্সত ঢেৰ ক্যালকুলেশন পাবা আৰু যেনেকুৱা ফিজিক্সত নিউমেৰিকেলছ আছিল তো তেনেকুৱা নিচিনা নিউমেৰিকেলছে পাবা তোমালোকে কাৰণ তাত ডেফিনেশন বেস কোৱেশ্চন বেছি নাহে ম্যাক্সিমাম কোৱেশ্চন তোমালোকে নিউমেৰিকেলছ আৰু ডেৰাইভেশন টাইপ কোৱেশ্চনে পাবা তাৰপিছত নেক্সট থাৰ্ড নম্বৰ কোৱেশ্চনটো হৈছে যে তোমাৰ বেংকিং বা ফাইনেন্স বা বিজনেস ৰিলেটেড ইন্টাৰেষ্ট আছে নেকি যদিহে ইন্টাৰেষ্ট আছে তেনেহলে কমাৰ্স ষ্ট্ৰীমটো তোমাৰ কাৰণে বেষ্ট হ'ব বা তোমালোকে যদি কনসেপ্টবোৰ বুজি ভাল পোৱা যেনেকৈ ক্লাছ 10 তে যেতিয়া পঢ়ি আছিলা তাতে যদি তোমালোকে ইলেক্ট্ৰিসিটি চেপ্টাৰটোৱে হওক বা লাইট ৰিফ্লেকশন চেপ্টাৰটোৱে হওক তো তেনেকুৱা নিচিনা কনসেপচুৱেল বস্তুবিলাক বুজি যদি তুমি ভাল পোৱা তেনেহলে তোমাৰ কাৰণে সায়েন্স ষ্ট্ৰীমটো বেষ্ট হ'ব আৰু তাত প্ৰতিটো চেপ্টাৰতে তোমালোকে নতুন নতুন ইন্টাৰেষ্টিং বস্তু শিকিবলৈ পাবা তো বহুত ষ্টুডেন্ট দেখা যায় যে সিহঁতে কিছুমান কনসেপ্ট জানিবৰ কাৰণে বহুত কিউৰিয়াছ হৈ থাকে যে এটো বস্তু কিয় হয় ইয়াৰ আৰত ৰিজনটো কি হয় তো তেনেকুৱা নিচিনা ষ্টুডেন্টছৰ কাৰণে সায়েন্সটো একদম পাৰফেক্ট হয় তোমালোকে সায়েন্স ল'ব পাৰা আৰু এটা কথা ডিফিকাল্টি লেভেল বহুতে খুদে তো আৰ্টছটো অকমান ডিফিকাল্ট আছে তাতকৈ ডিফিকাল্ট আছে কমাৰ্স আৰু তাতকৈ ডিফিকাল্ট আছে সায়েন্স তো এই কথাটোত মোৰ লগত বহুতে ডিসএগ্ৰি কৰিব পাৰে বাট এটো জাস্ট এটা পাৰ্সোনেল অপিনিয়ন হয় আৰু ষ্ট্ৰীম সিলেক্ট কৰোতে কেটামান ভুল তোমালোকে নকৰিব লাগিব প্ৰথমটো হৈছে ডোন্ট থিংক এবাউট ৰিলেটিভ এণ্ড সোসাইটি তো তোমাক যদি ৰিলেটিভে কৈ আছে যে এটো ভাল হ'ব বা এটো ভাল হ'ব তো তেনে ক্ষেত্ৰত কিন্তু তোমালোকে ডিসিজনটো সোনকালে নলবা তোমাৰ ৰিলেটিভ বা তোমাৰ ফ্যামিলি মানুহে হ'ব পাৰে কোনোবা যাক দেখাই তোমাক ক'ব পাৰে যে ই এনেকুৱাকৈ পঢ়ি গৈছিলে তুমিও এনেকুৱাকৈ পঢ়ি যোৱা কিন্তু সবৰ কাৰণে বস্তুবিলাক একি নাথাকে কোনোবাই সহজ পোৱা বস্তু এটা হয়তো তুমি টান পাব পাৰা বা তুমি সহজ পোৱা বস্তু এটা হয়তো বেলেগ ষ্টুডেন্টছে টান পাব পাৰে তো এটো নিজৰ ওপৰত ডিপেন্ড কৰে নেক্সট হৈছে তোমাৰ ইন্টাৰেষ্ট কিহত আছে তুমি হেতুকে চুজ কৰিবা আন এটা ফ্যাক্টৰ হৈছে হেতু হৈছে তোমাৰ ষ্ট্ৰেংথ আৰু উইকনেছ আনকি তোমাৰ পেৰেন্টছেও দিয়া এডভাইসটো তোমাৰ কাৰণে ভাল নহবও পাৰে
কাৰণ তেওঁলোকেও নাজানে যে তুমি কোনটো ফিল্ডত ভাল বা কোনটোত বেয়া হয়। ধৰি লোৱা তুমি মুখস্থ কৰিব বেয়া পাব পাৰা, তো তেনে ক্ষেত্ৰত আৰ্টছ ল'লেতো অকণমান অসুবিধা হ'ব পাৰে। ঠিক তেনেকুৱাকৈ তুমি যদি ক্লাছ 10ত ফিজিক্স পাৰ্টটো বৰ বেয়া পাইছিলা, তাৰ বোলে একো প্ৰব্লেমে ছল্ভ কৰিব পৰা নাছিলা, তো তেনে ক্ষেত্ৰত যদি তোমালোকে আকৌ ছায়েন্স ষ্ট্ৰীম লৈ লোৱা, তো তেনে ক্ষেত্ৰত অকণমান প্ৰব্লেম পাবাই। আৰু নেক্সট হৈছে তুমি তোমাৰ ফ্ৰেণ্ডছবিলাকক ফ'ল' নকৰিবা সিহঁতে কোনটো ষ্ট্ৰীম লৈছে। আৰু যিহেতু তোমালোকৰ এইকেইদিন বন্ধ চলি আছে, তো তোমালোকৰ হাতত এটা ভাল চান্স আছে এইটো বিচাৰি উলিয়াবৰ কাৰণে যে তুমি কোনটো ষ্ট্ৰীম ভাল পাবা। তো এটা কাম কৰিবা, তোমালোকে ইউটিউবতে লেকচাৰবিলাক চাবা। লাগিলে তোমালোকে ছায়েন্স ষ্ট্ৰীমটোতে আৰম্ভ কৰা, যদিহে একো চেপ্টাৰ নাজানাও ভালকৈ, এটা চেপ্টাৰ চাৰ্চ কৰা, ষ্ট্ৰাকচাৰ অফ এটম বুলি চেপ্টাৰ এটা আছে। বেছি নহ'লে তাৰে এক্সপ্লেনেশ্যনখিনি তোমালোকে চাই যাবা, কাৰণ সেইটো এটা বহুত ডাঙৰ চেপ্টাৰ হয় ক্লাছ 11ৰ। তোমালোকে সেইটো কৰি চাবা, যদিহে তোমালোকে সেইটো পঢ়ি ভাল লাগিছে, ইণ্টাৰেষ্টিং পাইছা, আৰু চেপ্টাৰটো কমপ্লিট হোৱাৰ পিছত নেক্সট চেপ্টাৰটোলৈ যাব মন গৈছে, তো তেনে ক্ষেত্ৰত বুজি যাবা যে ছায়েন্সটোৱে তোমাৰ কাৰণে বেষ্ট ষ্ট্ৰীম হয়। ঠিক তেনেকুৱাকৈ বাকী ছাবজেক্টবিলাকো, যেনেকৈ মেথছ, ফিজিক্স, তো তেনেকুৱা নিচিনা ছাবজেক্টবিলাকো তোমালোকে চেক কৰি চাব পাৰা চেপ্টাৰবিলাক ইউটিউবতে এক্সপ্লেনেশ্যন চাই। ঠিক তেনেকুৱাকৈ বাকীবিলাক ষ্ট্ৰীমৰ কাৰণেও দিয়া হৈ আছে, তোমালোকে পাৰিলে এবাৰ চাই যাবা, কাৰণ এতিয়াই তোমালোকৰ হাতত সময় আছে, তোমালোকে বিচাৰি উলিয়াব পাৰা যে কোনটো তোমালোকৰ কাৰণে ভাল হয় বা কোনটো তোমালোকে পাৰিবা। আৰু আমি যদি এতিয়া ষ্ট্ৰীমবিলাকৰ কথা কওঁ, তাতে দুটা ছাবজেক্ট পাৰ্মানেণ্ট হয়, এটা হৈছে ইংলিছ আৰু এটা হৈছে MIL। তো সেই দুটা ছাবজেক্ট কিন্তু গোটেইখিনি ষ্ট্ৰীমতে থাকিব। তোমালোকে যদি ছায়েন্স লোৱা তেতিয়াও ইংলিছ আৰু MIL ছাবজেক্ট থাকিব, যদি আৰ্টছ লোৱা তেতিয়াও ইংলিছ MIL থাকিব, যদি কমাৰ্চ লোৱা তেতিয়াও ইংলিছ আৰু MIL থাকিব। আৰু যদি তোমালোকে ছাবজেক্টবিলাকৰ কথা কোৱা, তো ছায়েন্সৰ কাৰণে চোৱা কি কি আছে, ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বায়'লজি, কম্পিউটাৰ ছায়েন্স, তো ইয়াৰ উপৰিও বহুতো ছাবজেক্ট আছে। কিন্তু বেছিকেলি তোমালোকৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথছ আৰু বায়'লজিয়ে থাকে মেক্সিমাম কলেজতে, আৰু বাকীখিনি ষ্টুডেণ্টছে ইমান এটা নলয়। যদি তোমালোকে JEE এক্সাম দিব বিচাৰিছা, ইঞ্জিনিয়াৰ হ'ব বিচাৰিছা, তেনেহ'লে ফিজিক্স, কেমেষ্ট্ৰি, মেথছ থকাটো কম্পালচৰি হয়। তো এই তিনিটা ছাবজেক্ট তোমালোকক লাগিবই। যদিহে মেডিকেল লাইনত যাব বিচাৰিছা, তেনেহ'লে ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি এই তিনিটা ছাবজেক্ট কম্পালচৰি হয়। আৰু বহুতো ষ্টুডেণ্টছে এই 4টা ছাবজেক্টে লৈ লয়, কাৰণ তোমালোকে মিনিমাম 3টা ছাবজেক্ট ল'ব লাগে আৰু মেক্সিমাম 4টা ছাবজেক্ট ল'ব পাৰা। ঠিক তেনেকুৱাকৈ কমাৰ্চত এই ছাবজেক্টখিনি আছে, তো ইয়াৰে ভিতৰত 4টা তোমালোকে ল'ব লাগে। আৰু দুটা ছাবজেক্টটো কম্পালচৰি থাকেই, এটা হৈছে ইংলিছ আৰু এটা MIL। তো ইয়াত দিয়া ছাবজেক্টখিনি তোমালোকে চাব পাৰা। আৰু ইয়াৰ উপৰিও যদি জানিব মন গৈছে কি কি ছাবজেক্ট আছে, তেনেহ'লে তোমালোকে এছেক বুলি চাৰ্চ কৰিবা। তো তাতে তোমালোকে 11-12ৰ ছাবজেক্টখিনি পাই যাবা আৰু চিলেবাছো দিয়া থাকে। তাৰপিছত আৰ্টছৰ কাৰণে যদি আমি কওঁ, তাতো বহুতো ছাবজেক্ট আছে, তোমালোকে ইয়াত চাব পাৰা। আৰু ইয়াৰ ভিতৰত 4খন তোমালোকে ল'ব লাগিব। তো আজি এই ভিডিঅ'টো ছাবজেক্টৰ ওপৰত নাছিল, কাৰণ বহুতে কমেণ্ট কৰিছিলে যিহেতু কোনটো ষ্ট্ৰীম ল'লে ভাল হ'ব, তো সেইটো কাৰণে এটা ডিটেইল ভিডিঅ' মই আনিবলৈ চেষ্টা কৰিলোঁ। ইয়াৰ উপৰি যদি ছাবজেক্টবিলাকৰ ওপৰতো যদি ডিটেইল ভিডিঅ' লাগে, তোমালোকে কমেণ্ট কৰি জনাবা, মই তাৰ ওপৰতো ভিডিঅ' আনিব চেষ্টা কৰিম। আৰু আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা, লগতে হোৱাটছএপ পেজটো জইন হৈ থাকিবা। তো লিংকটো পিন কমেণ্টত দিয়া আছে, তাত তোমালোকে যেতিয়া ক্লিক কৰিবা হোৱাটছএপ পেজটো পাই যাবা। তো সেই হোৱাটছএপ পেজটো তোমালোকে ফ'ল' কৰি ৰাখিবা, কাৰণ তাত সকলো ধৰণৰ হেল্প আৰু ইনফৰমেশ্যন পাই থাকিবা। তাৰ উপৰিও এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজ, যদিহে ইনষ্টাগ্ৰাম ইউজ কৰা, তাতো আমাক ফ'ল' কৰিব পাৰা। আৰু মষ্ট ইম্পৰ্টেণ্ট হৈছে তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আমি যিমান পাৰোঁ তোমালোকক ক্লাছ 11তো সহায় কৰি যাম।